ময়ৰাবাৰীত মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। 2024 চনৰ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ দেখা পোৱা গৈছে বিজেপিৰ কৰ্মকৰ্তাৰ ব্যস্ততা। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ময়ৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নগাঁও লোকসভাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ময়ৰাবাৰী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এই সাংগঠনিক সভা। ময়ৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল সভানেত্ৰী আফিয়া বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ময়ৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদক আবুল কালাম। এই সভাখনত মণ্ডল বিজেপিৰ বিভিন্ন মৰ্চাৰ সভাপতি সম্পাদক সদস্যসকলৰ লগতে বিভিন্ন বুথৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। বিকশিত ভাৰত যাত্ৰাৰ যোগেদি চৰকাৰৰ বিভিন্ন আঁচনিসমূহক জনসাধাৰণক অৱগত কৰোৱা এই সভাখনত আলোচনা কৰা হয়। সাংগঠনিক সভাত আমাৰ লাহৰীঘাট সমষ্টিৰ বিস্তাৰক মহোদয় আহিছিল। ইয়াত আমাৰ সাংগঠনিক স্থিতিৰ বিষয়ে তেওঁ বুজ ল'লে। আজি চকা বন্ধ থকাৰ স্বত্তেও আমাৰ ময়ৰাবাৰী মণ্ডলৰ যথেষ্ট সংখ্যক বুথ সভাপতি আৰু আমাৰ দুটা মৰ্চা, OBC মৰ্চা আৰু এটা আছিলে আমাৰ SC মৰ্চা, এইখিনি উপস্থিত থাকিল। আমাৰ আজিৰ কৰ্মী সভাখন সাংগঠনিক সভাখন সাফল্যমণ্ডিত হ'লে আৰু আমি এই সভাতেই দলীয় বিষয়ে বিতংভাৱে আমাৰ বিস্তাৰক মহোদয়ে আলোচনা কৰিলে। আমি সাংগঠনিক বিষয়ে আলোচনা কৰিলোঁ। আমাৰ মণ্ডল সভানেত্ৰীয়ে আজি প্ৰতিজন কৰ্মকৰ্তাক উৎসাহিত কৰিলে। আমাৰ ময়ৰাবাৰী মণ্ডলৰ সাধাৰণ সম্পাদক আবুল কালাম চাহাবে সভাখন আপোনাৰ উদ্দেশ্য ব্যাখ্যা কৰি দলীয় কৰ্মীসকলক নিজৰ কৰ্তব্যৰ প্ৰতি অৱগত কৰিলে। আৰু এইখিনিতে মই ময়ৰাবাৰী মণ্ডলৰ অন্তৰ্গত সকলো কৰ্মকৰ্তাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে যি বন্ধৰ দিনত, আজি চকা বন্ধৰ দিনত যি উৎসাহিতভাৱে আহি ভাৰতীয় জনতা পাৰ্টীৰ সভাত উপস্থিত হৈ তেওঁলোকৰ উদ্যম দেখুৱাইছে, মই ভাবোঁ আজিৰ এই উদ্যম আৰু যি শক্তিশালী মনোভাৱ, দলীয় স্থিতি, আপোনাৰ এইবাৰ লাহৰীঘাট সমষ্টিত আমি নতুনকৈ লাহৰীঘাট সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ। আমাৰ লোকসভা নিৰ্বাচনত আমাৰ এটা বলিষ্ঠ পদক্ষেপ হ'ব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ এই লোকসভা যে আমি দখল কৰিম, এইটো আজি 100% নিশ্চিত হৈছে। আগন্তুক লোকসভা নিৰ্বাচনত কেনেকৈ বিজেপিৰ কৰ্মীসকলে একোজন সৈনিকৰ দৰে কাম কৰি আগুৱাই যাব পাৰি সেই সম্পৰ্কে কেইবাজনো জ্যেষ্ঠ বিজেপি কৰ্মীয়ে নিজৰ বক্তব্যত কয়। সাংগঠনিক দিশ কেনেকৈ অধিক শক্তিশালী কৰিব সেই বিষয়ে ময়ৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদক শ্বাহ আলম চৰকাৰৰ লগত শ্বহীদুল ইছলামে বক্তব্য দাঙি ধৰে। বিজেপিয়ে এই সাংগঠনিক কাৰ্যনিৰ্বাহক সভাখনত লাহৰীঘাট সমষ্টিৰ বিজেপিৰ বিস্তাৰক ৰাজুমণি দাস ডাঙৰীয়া উপস্থিত থাকি কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰাৰ লগতে চৰকাৰী আঁচনি, লোকসভা নিৰ্বাচন আৰু সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। ময়ৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।